নমস্কাৰ, মই ৰাজমোহন। স্বাগতম মোৰ আন এটি ভিডিঅ'লৈ বহুদিন পিছত। মই আজি সমাজ সেৱাৰ বাবে কিছু কথা ক'ম বা মোৰ কিছু মনোভাৱ আছে। তো এই মনোভাৱটো প্ৰকাশ কৰিম আপোনালোকৰ ওচৰত। তো কেনেকুৱা পায় আপোনালোকে নিশ্চয় জনাব। একচুৱেলি আমি সমাজ সেৱা কৰিব লাগে, কিন্তু কিছুমানে হয়তো সমাজ সেৱা কৰিবৰ কাৰণে তেনেকুৱা এটা প্লেটফৰ্ম নাপায় যে মই ক'ৰবাত গৈ সমাজ সেৱা কৰিম, কাৰোবাৰ লগত গৈ সমাজ সেৱা কৰিম। তো তেনেকুৱা ধৰণৰ সেইটো এটা সেৱা বুজায়। কিন্তু আমি একচুৱেলি সেইটো নহয় যে আপুনি ক'ৰবাত গৈ সমাজ সেৱা কৰিব, কিন্তু আপুনি ঘৰত থাকিও সমাজ সেৱা কৰিব পাৰে। তো ঘৰত থাকি কেনেকুৱাকৈ আপুনি সমাজ সেৱা কৰিব, তো এইটো বিষয়ৰ ওপৰত মই অলপ ভাবি চাইছোঁ যে বস্তুটো হৈছে এনেকুৱা, আপুনি বেলেগৰ ভালৰ কাৰণে চিন্তা কৰক যে আপুনি আপোনাৰ লগতে আপোনাৰো ভাল হওক, আৰু আপোনাৰ লগতে আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ বা তাৰ দূৰত বা যিকোনো মানুহৰ মানে ভাল হোৱাটো চিন্তা কৰক। সেইটো এটা হৈছে সমাজ সেৱা। কাৰণ আপোনাৰ ঘৰৰ ওচৰৰ যদিহে মানুহগৰাকী বা মানুহজন ভাল হয়, তো তেতিয়াহ'লে আপোনাৰ চৌপাশটো ভাল লগা হ'ব, 1 নম্বৰ কথা। 2 নম্বৰ কথা, সেই মানুহজনৰ পৰা আপোনাৰ সেই মানুহজনৰ চেঞ্জেছ দেখিবলৈ পাব, আৰু সেই চেঞ্জেছৰ লগতে আপোনাৰো চেঞ্জেছ আহি যাব। তো অভিয়াছলি সেই মানুহজন ভাল হোৱা মানে তেনেকুৱা ধৰণৰ মানুহ বহুত ভাল হৈ যাব, ডেভেলপ হৈ যাব। তো তেতিয়াহ'লে মানে এই বস্তুটো এটা পৰিৱেশটো এটা ভাল লগা হৈ যাব। তো তেনেকুৱাকৈ আপোনাৰ লগতে যদি বেলেগ মানুহৰ ভাল হৈ যায়, তো এইটো এটা সমাজ সেৱা হয়। তো আমি বেলেগৰ সদায় ভালৰ কাৰণে চিন্তা কৰিব লাগে, কিয়নো আমি ইয়াতে কোনেও চিৰস্থায়ী হিচাপে একচুৱেলি অহা নাই। তো যিহেতু আমি ইয়াতে চিৰস্থায়ী হিচাপে অহা নাই, তো তেনেস্থলত আমি কিয় বেলেগৰ বেয়াটো চিন্তা কৰিম? যদি আমি বেলেগৰ ভালটো চিন্তা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বেলেগৰ বেয়াটো চিন্তা কৰিব নোৱাৰোঁ। এইটো আমাৰ ৰুল নহয় একচুৱেলি। তো সেইটো কাৰণে আমি সকলোৰে ভাল চিন্তা কৰিব লাগে, সকলোৱে আগুৱাই যাওক। কাৰণ কিমান মানুহৰ জীৱনটো কিমান 60, 70, 80 যিখিনি থাকে আৰু, তো মিনিমাম 60-70 থাকিব, আৰু এইখিনি সময় ভালকৈ ষ্ট্ৰংলি থাকে মানুহ এজন বা এজনীয়ে। তো সেইটো কাৰণে যিখিনি সময় আমি থাকোঁ একচুৱেলি, তো সেই সময়খিনিতে আমি সমাজ সেৱাৰ লগতে সকলোকে ভাল পাব শিকিব লাগে। তো এইটোৱে এটা বহুত ডাঙৰ কনচেপ্ট হয় একচুৱেলি। তো সকলোৱে মনত আছে আমি যে চবকে ভাল পাব লাগে বুলি। তো কিছুমানে হয়তো এপ্লাই কৰি আছে, কিছুমানে হয়তো ভাল পাব বিচাৰে মানুহক, কিন্তু ভাবে যে মোক সি ইমান বেয়া পায় বা মোক তাই ইমান বেয়া পায়, মই কিয় ভাল পাম? কিন্তু সেইটো নহয়। মানে হয়তো যিজন ব্যক্তিয়ে নাজানে যে আপোনাক বেয়া পায়, তো সেই ব্যক্তিজনৰ হয়তো এইখিনি সময়তো সেই জ্ঞানটো অহা নাই। আপুনি দেখাই দিয়ক না, তাৰপিছত সেই ব্যক্তিজনৰ অভিয়াছলি অলপ টাইম লাগিব, কিন্তু পিছত হ'লেও আহি যাব। তো সেইটো কাৰণে সমাজ সেৱা তেনেকুৱা ধৰণৰো কৰিব পাৰে। তো একচুৱেলি এইটো মোৰ মনত আহি আছিলে, তো মই শ্বেয়াৰ কৰি দিলোঁ। তো কেনেকুৱা পালে আপোনালোকে প্লিজ এবাৰ জনাব।